নমস্কাৰ ছাৰবৈদ্যসকল। যি সময়ত সমগ্ৰ অসমতে শিক্ষা হেতু এপছক লৈ বিতৰ্ক চলি আছে, ঠিক তেনে সময়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষা হেতু এপছক লৈ দিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হয় ছাৰবৈদ্যসকল, এয়া চাওক, শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে যে ভাৰত চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগে 2024 বৰ্ষৰ বাবে ই-গভৰ্নেন্সৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে শিক্ষা হেতু এপছক বাছনি কৰিছে। সমগ্ৰ শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ'ব 2024 চনৰ 8 আৰু 9 আগষ্টত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ই-গভৰ্নেন্সৰ 27 সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ সময়ত। গতিকে ছাৰবৈদ্যসকল, এয়া নিশ্চয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষা হেতু এপছক লৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।